গুড ইভিনিং নমস্কাৰ মই জেচিনে বৰ্তমান লাইভ আহি আছোঁ আমাৰ যোৰহাট বিপণীৰ পৰা অলপ অলপ হৈছেগে সদায় মই কওঁ যে 70% হৈছে তেনেকৈ গৈ 70%তে আছে আৰু 20% কমপ্লিট বুলি আমি কেতিয়া ক'ব পাৰিম যেতিয়া ওভাৰঅল গোটেইখিনি আপ টু ডেট হ'ব কিন্তু 70% অলমোষ্ট কমপ্লিট হৈ গৈছে খালি আমাৰ কাপোৰৰ বস্তা বেছি হৈ গৈছে থবলৈ জেগা নাইকিয়া হৈছে সেইটোহে অকণমান অসুবিধা হৈছে আমাৰ আৰু এইখিনি চাংঘৰ আৰু ইয়াত খগেনে আজি অকণমান ষ্টাইলিছ লগাই দিছে মই ক'লোঁ কি খগেনে কেইডাল বাহিৰত লগাই দিয়ে বুলি ক'লোঁ সি আহি কিনি ইয়াতে লগাই দিলে ক'লে বাহিৰত বাইদেউ দিকেও নোজোৰে বানিকেও নোজোৰে তেন্তে ইয়াতে লগাই দিম ক'লে ঠিকে আছে তেন্তে লগাই দিয়ে বুলি ক'লোঁ আৰু বহুতখিনি সৰু সুৰা কিবা লগাবলৈ বাকী আছে সেইখিনি ছাইড কৰি থোৱা হৈছে আৰু এই ফুল মই মোৰ নিজৰ নাৰ্চাৰীৰ কাৰণে কিনিছোঁ আছে ধেমাজিত বহুতখিনি আছে আপোনালোকে যদি কোনোবাই ভাবে আমাৰ ধেমাজি নাৰ্চাৰীৰ পৰা ঘৰৰ পৰা ল'ব পাৰিব ইয়াৰ মানে গ্ৰোথটো খুব ধুনীয়া আৰু খুব ফাষ্ট হয় সেইকাৰণে ইয়াৰ এইটো মই ধনক ক'লোঁ কি এইটো বনাই দেই যিহেতু বাহিৰৰ পৰা ৰ'দ আহে তেতিয়া আমাৰ ইয়াৰ হেৰিটো ইয়াতে বগাব আৰু জংঘল হৈ থাকিব আৰু আমি আমাৰ বিপণীখন আমি শুভ আৰম্ভণি কৰিম মাৰ্চৰ 7 তাৰিখে ৰাতিপুৱা 11টা বজাত থবলৈ বস্তুখিনি যেনেকৈ দেখিছে হয়তো অপেনিং দিনাখন তেনেকৈ নেদেখিব অকণমান হাল সলনি হ'ব এতিয়া অকণমান খালি চাফাই কৰিবলৈ কাৰণে আমি এনেকুৱা কৰিছোঁ তথাপিও ভাবিলোঁ এবাৰ এক ৰাউণ্ড আপোনালোকক মই দেখুৱাই দিওঁ যিটো আমি যেনেকৈ অকণমান যিবোৰ আপডেট হৈ আছোঁ বা কিছুমানে চাবলৈ মন গৈ আছে বুলি কৈছে এইখিনি মানে এটা লগাই থৈছোঁ কি কৰিম ভাবিব পৰা নাই বুদ্ধ ভগৱানক হেৰি কৰিবলৈ জেগা নাই সেইকাৰণে আমি ইয়াতে লগাই লৈছোঁ কিয়নো প্লেচবোৰ বেলেগ বেলেগ হৈ গৈছে আৰু এইটো বস্তু ইয়াত থাকিব পাৰে নাথাকিবও পাৰে তেনেকৈ কৈ আৰু বেক চাইডটো অলপ বেলেগ কৰিলোঁ আৰু মই বৰ্তমান লাইভ আহি আছোঁ আমাৰ যোৰহাট বিপণীৰ পৰা আৰু আমাৰ গহনা লাইন আছিলে ইফালে কিন্তু আহিলে ইফালে প্লেচ জেগা অকণমান অসুবিধা হৈছে কাপোৰ থ'বলৈ এতিয়াও আমাৰ মানে অলমষ্ট 42 বস্তা আমাৰ খুলিবলৈ বাকী আছেই আৰু এইডোখৰ কিবা এটা কৰিব লাগিব এনেকৈ কোনো জেগা এৰা নাই তথাপিও বস্তা খুলিব পৰা নাই এইখিনি বেলেগ ছেটিং বেলেগত আছিলে আনি আকৌ আমি নিজে নিজে গোটেইখিনি হাল সলনি কৰি দিলোঁ এইখিনি বস্তা খুলিবলৈ বাকী আছে ইয়াতে ইহঁতে লিখিয়ে দিছে কটন চিল্ক এডি ষ্টল গেৰ' পটালি চেমিনুনি মাফলাৰ যিখিনি বস্তু আছে বেছিকৈ কাটিলে নেকি আৰু পিয়'ৰ ইয়াত আছে পিয়'ৰ টচ মুগাৰিহা টচ নুনি কটন কেঁচাপাত তেনেকৈ কৈ গোটেইখিনি লিখি থৈ দিছে এইখিনি বস্তা আছেই আৰু ওপৰত আমাৰ যিটো ষ্টক আছে গুদাম আছে তাতো বহুতখিনি আছে আৰু ইয়াতো আছে এইখিনি খুলিব পৰাই নাই সেইকাৰণে ইয়াতো এনেকুৱা ফুল হৈ আছে পুৰা ফুল ভৰ্তি হৈ আছে এইখিনি চাওক থেচি ইফালৰ পৰা ইফালে ভৰাই থোৱা আছে উপায় নাপায় আমি এইখিনিত আৰু এটা চেল্ফ মানে বনাবলগীয়া হ'ব এনেকৈ অলপ ডাঙৰ চেল্ফ যিমানটো কভাৰ কৰে কিমান কাপোৰ ধৰে ক'ব পৰা নাই এইখিনি ধুনীয়া কাপোৰখিনিতো তেনেকৈ তলত থৈ দিছোঁ ৰ'ব চাহ উঠাই দিছোঁ এইখিনি কাপোৰ কোনোবা বিচাৰিছিলে কিন্তু আমাৰ ইয়াত ষ্টকত সোমাই যোৱাৰ কাৰণে দিব পৰা নগ'ল এইখিনি চাওক খুব ধুনীয়া কটনত অৰিজিনেল কেঁচাপাত বোৱা আৰু চাদৰখন হৈছে কিবাৰ টচেৰি ফুল আমাৰ এইখিনি গুচাই দিছোঁ এইখিনি আমাৰ গোটেইখিনি যোৰহাট বিপণী খুব ধুনীয়া এইযোৰ কাপোৰ সঁচাকৈ বহুত ধুনীয়া আৰু ইয়াৰ ফুল যিবোৰ কৰিছে গোটেইখিনি টচৰ কৰা আৰু ইয়াত ৰেডি টু ৱেৰ কৰা হৈছে আমাৰ ইয়াত যিটো চেল হ'ব অপেনিঙত আপোনালোকে ভাল দামত ভাল ধুনীয়া কাপোৰ পাব বহি লৈছোঁগৈ অকণমান এইফালেও ধুনীয়া এইখিনি গোটেইখিনি আমাৰ যোৰহাট ব্ৰাঞ্চত আছে বহুত ধুনীয়া কাপোৰৰ ক্ষেত্ৰত কমপ্লেইন কৰিবলৈ সুবিধা নাপাব বহুত ধুনীয়া কাপোৰযোৰ এইযোৰ বহুত ধুনীয়া ব্লেকত এইখিনি কাপোৰ ধেমাজিত এযোৰমান আছিলে সেইটো দিয়া হৈছে ইয়াৰ চাওক কোৱালিটি ফিনিচিং ফটোতকৈ বহুত বেছি ধুনীয়া এইখিনি গোটেইখিনি আমাৰ যোৰহাট বিপণীলৈ লৈ অহা হৈছে সেইকাৰণে আপোনালোকক দিব নোৱাৰিলে পাপৰিয়ে ইয়াত ভৰাই দিয়া হৈ গ'ল এতিয়া আমি এটা দুটা বস্তা খুলোঁতে ওলাইছে ইয়াৰ কিন্তু ব্লাউজ পিচটো ব্লেক হ'ব তথাপিও ধুনীয়া আছে বাৰু আপোনালোকে আহি চাই ল'ব পাৰিব এইখিনি গোটেইখিনি আমাৰ যোৰহাট বিপণীৰ কাৰণে আৰু যোৰহাট বিপণীটো আমি চেষ্টা কৰিছোঁ ভালতকৈ ভাল ধুনীয়াতকৈ ধুনীয়া জুলি অকণমান খুলি দিয়া না ধুনীয়া কাপোৰ আনিবলৈ দেখাবলৈ আপোনালোকক এইটো খুলি দিছোঁ
তোমাক নেদেখাওঁ বাৰু, ক'ব আৰু চবেই লেতেৰা হৈ আছোঁ, কথাটো হয় বাৰু, আমি গোটেইকেইজনী লেতেৰা হৈ আছোঁ ন। অকণমান তুমি ধৰি দিয়া, তোমাক নেদেখাওঁ বাৰু মই। এনেকৈ এইখন হৈছে চাদৰখন, মেখেলাখন হ'ব, একো নহয়। এইফালে মেখেলাখন চাওক, বহুত ধুনীয়া, খুবেই ধুনীয়া। এইযোৰ কাপোৰ ল'ব পাৰে। ইয়াত যিখিনি ফুল বচা সূতা দেখিছে গোটেইখিনি পিয়ৰ টচৰ হয়। কংগ্ৰেচন মামো কাংকান, থেংক ইউ, বহুত ধুনীয়া। তেনেকৈ আৰু বহুতখিনি কাপোৰ অনা আছে। ইয়াত গোটেইখিনি ছিংগল চাৰ্টৰ, এইটো ক'ৰবাত ক'ত চেঞ্জ কৰিম ঠিকনা নাই। এইযোৰ পাজক তাই পিন্ধাই আছে। আৰু এইফালে গোটেইখিনি পূৰা ফুল ভৰাই থোৱাই আছে। ইয়াত অকণমান গহনা থৈছিলোঁ, গোটেইখিনি আকৌ উলিয়াই দিলোঁ গহনা। তাৰপৰা আমি ইয়াত এনেকৈ টচৰ ৰিহা, কটনৰ ৰিহা, মুগাৰ ৰিহা তেনেকৈ কৈ থোৱা হৈছে। আৰু ব্লাউজো আমি বহুত আনিছোঁ, ৰেডিমেড ব্লাউজ, যিটো ৰেডিমেড ব্লাউজ একদম বহুত বহুত দিন লাষ্টিং হ'ব। এইবোৰ 1400 হ'ব, কিন্তু ব্লাউজবোৰৰ কোনো বাৰ্গেইন নহ'ব, ফিক্স প্ৰাইচ হ'ব। আৰু ব্লাউজৰ কষ্টিং প্লাছ ষ্টিচিং গম পায়। আহিলি নে? ভণ্টিও আহিলে, কিয়নো ভণ্টি 2 তাৰিখৰ পৰা ট্ৰেইনিং আছে বুলি। এইজনী বা আনি দিছনে? চব আনি দিছে তাই, মাংস আনি দিছে, কিবা আনি দিছে। তাই 2 তাৰিখে আহিব নোৱাৰিব বুলি ডিফুৰ পৰা তাই গুচি আহিলে। তাই যিহেতু ট্ৰেইনিং আছে 2 তাৰিখৰ পৰা। আৰু এইখিনি মুগা বহুত বেছি নাই, কিন্তু 200 যোৰমান মুগা হয়তো দেখাব পৰা হ'ব আপোনালোকক সেইদিনাখনৰ কাৰণে। আমি আছোঁ এইখিনি মুগা, গোটেইখিনি ধুনীয়া। 200 যোৰমান আছে বুলি কৈছে, বেছি নাই, 200 যোৰমান আছে। আৰু ইয়াৰ গোটেইখিনি তলে তলে গোটেইখিনি এনেকৈ কাপোৰ, তথাপিও যোৰা নাই। আৰু এতিয়া ৰেক চেক অকণমান বনালে কিবা কি হয় নাজানিছোঁ, জুৰিব নজুৰিব, তথাপিও বস্তাতে ভৰাই ভৰাই থ'ম আৰু। সেইখিনি বহুত ধুনীয়া গোটেইখিনি। আৰু ইয়াত তলতো গোটেইখিনি কাপোৰেই আছে, পূৰা ফুল পেক আছে। এইখিনি অকণমান লেতেৰা হৈ আছে, গোটেই চব ধূলিয়ে হৈ আছে। এইখিনি চব কাম কৰি থকা হৈছে যে, চাফা কৰিবলৈ আকৌ এতিয়া চাটাৰটো মাৰিবলৈ আছেই বাকী। আৰু এইখিনিত মিচিং কাপোৰ। আৰু এই কাউণ্টাৰৰ টেবুলৰ তলতো আছে গোটেইখিনি এনেকৈ গাড়ী দিয়া যোৰা। আৰু এইফালে মুগা গামোচা, মুগা গামোচা এনেকৈ কৰি থৈছে, উঠাব লাগিব আচলতে, সিহঁতে খেলি মেলি হৈ আছে। এইখিনি ছিংগল মেখেলা আৰু আছে। আৰু ইয়াতো আৰু ধুনীয়া ধুনীয়া কাপোৰ আছিলে দেখাবলৈ। ডিমাচাৰ বহুতখিনি আছে। আৰু এই য়েল্ল' কালাৰযোৰ যদি কোনোবাই ভাল পাইছিলে ল'ব পাৰে, এনেকুৱা এযোৰ মোৰো আছে। এইখিনি হৈছে নামচাই যোৰা, য'ত মেড ইন অৰুণাচল। এইযোৰ চাগে পদ্মিনী টচ বোৱা, কাপোৰযোৰ বহুত ধুনীয়া। ভণ্টিয়ে কেকো আনিছে বুলি কৈছে। দে চাহ অকণমান খোৱা আকৌ তেন্তে। মোক গিফ্ট আনি দিছোঁ। বা তাই ডিফুৰ পৰা আহিছে। তাই আৰু আহিব নোৱাৰে যে, ট্ৰেইনিঙত যাব, সেইটো কাৰণে তাই মোক গিফ্ট আনি দিছে। থেংক ইউ। তাই মানে আজি থাকিব, ৰাতি আকৌ ৰাতিপুৱা যাব। ইমান টাইটকৈ মাৰি আনিছেনে? বেয়া হ'ব বুলি। থেংক ইউ। ইয়াক আমি ডাঙৰ কৰিব লাগিব। এইটো সৰুৱে হয়, নহয়, দীপালী বাইদেৱে মোক এনেকুৱা দিছিলে। আমি ঘৰত মই টাপত ৰুলোঁ নহয়, বহুত ডাঙৰ হৈ গ'ল। ডাঙৰ হৈ যাব, এইটো ডাঙৰ হৈছে, ধুনীয়া হৈ গৈছে। আৰু ইয়াতো চাওক, বহুত ধুনীয়া ধুনীয়া গোটেইখিনি। আৰু হোৱাইট পিচ বহুত ধুনীয়া ধুনীয়া কাপোৰ আছে। পাপৰিক মই মাতি পঠিয়াইছোঁ লাইভ কৰিম বুলি। এইকেইদিনত যদি পাপৰি আহে, তেন্তে আমি যোৰহাটৰ পৰা অকণমান আপোনালোকক কাপোৰ দেখুৱাব পাৰিম। এইখিনি বহুত ধুনীয়া। মই গুৱাহাটীত থাকোঁ, আপোনাৰ ভণ্টিৰ পৰা কাপোৰ লৈছোঁ। তেওঁ কৈছিল আপুনি তেখেতৰ বা বুলি, তেখেতক চিনি পাওঁ। থেংক ইউ। যোৰহাট বুলিলেই সদায় নিজৰ নিজৰ লাগে। থেংক ইউ, বহুত বহুত ধন্যবাদ। সঞ্জনা বাইদেউ থেংক ইউ। চোন বাইদেউ ফৰ ইউ নিউজ, থেংক ইউ। মেম যোৰহাটৰ, আমাৰ যোৰহাটৰ বিপণীখনৰ নাম ক'বলৈ পাহৰি। যোৰহাটৰ হৈছে আমাৰ অজন্তা হল বাইপাছ, তৰাজান, একদম NB ৱৰ্ল্ড ফাৰ্ষ্ট ফ্ল'ৰ, এই ফ্লাইঅভাৰৰ পৰা একেবাৰে কাষতে। আৰু এইযোৰ হৈছে নামচাইৰ, খুব ধুনীয়া। এইকেইটা যোৰা আমি তাত ধেমাজিত দেখুওৱা নাই, সিহঁতে ডাইৰেক্ট আমাৰ যোৰহাটবাসীৰ কাৰণে। আৰু যিসকলে ল'ব তেখেতসকলে বহুত ধুনীয়া এযোৰ কাপোৰ।
পাপৰি আহিলে চাগে আমি অলপ ভালকৈ লাইভ কৰা চিন্তা কৰিম কিন্তু চিজিল হ'লে আমিও কৰিব পাৰিলোঁ হয় চিজিলো হোৱা নাই আৰু DTTC ইয়াত ক'ত কেনেকৈ একো আমি কানেকশ্যন কৰা নাই কৰি ল'ব লাগিব কিন্তু বহুত ধুনীয়া ধুনীয়া কাপোৰ যোৰহাটলৈ বুলি আমি কাংকান ধেমাজি পৰিয়ালে আনিছোঁ অনলাইনৰো বাবে অফাৰ থাকিবনে হয় অনলাইনৰ বাবেও অফাৰ দিবলৈ আমি চেষ্টা কৰিম আৰু 7 তাৰিখে আপোনালোকে আমাৰ গুৱাহাটীতো ল'ব পাৰিব এইফালে হৈছে মেখেলা এই যোগাবোৰ মোৰ নিজৰে পচন্দ হৈছে বাৰু এইখিনি আছে মেড ইন অৰুণাচল নামচাই আখাৰে বাছ চাই আছোঁ বাইদেউ মোৰ ঘৰ ওচৰতে থেংক ইউ বাইদেউ আৰু আজি ওচৰৰে বাইদেউ দুগৰাকী আহিলে 7 তাৰিখে নাথাকিব বুলি আমি তেনেকৈ মেনুৱেল বিলিং কৰি কিনিয়ে দিবলগীয়া হ'ল তেনেকৈ দি পঠিয়াবলগীয়া হ'ল এইযোৰ কিন্তু ছিংগল পিচে আছে আৰু আশা কৰোঁ আপোনালোকে আমাক মৰম দিব আমাৰ যোৰহাট বিপণীখন হৈছে তৰাজান অজন্তা হল বাইপাছ ফাৰ্ষ্ট ফ্ল'ৰ NB ৱল আৰু আমাৰ বিল্ডিঙৰ আগফালে এনেকৈ এনেকুৱা ক্ৰছকৈ আছে সেইটো অলপমান লেতেৰা হৈছে চাগে আৰু অকণমান চিজিল কৰিবলৈ আছে আমি চিজিল কৰিবলৈ পৰাই নাই খালি এতিয়া চেল্ফবোৰ যে নুজুৰিলে সেইটোহে বহুত দুখৰ কথা হৈছে মই অকণমান দোকানখন হেৰি কৰিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া চেল্ফ নুজুৰাৰ কাৰণে আকৌ ইয়াত চেল্ফ বনাব লাগিব এইখিনি চেল্ফ বনাব লাগিব এইবোৰ চব গুচাব লাগিব আকৌ এইখিনি গোটেইখিনি কটননি ৰেডি টু ৱেৰ আৰু হোৱাইটৰো আছে ধুনীয়া ধুনীয়া ব্লাউজ কিন্তু আমাৰ বহুতখিনি চিলাই দিলে দেই সিহঁতে গুৱাহাটীত দিয়াই নাই সেইখিনি ব্লাউজ কি ধুনীয়া ফিনিচিং চাওক 1400 আমি যোৰহাটৰ দেই মষ্ট ৱেলকাম বাইদেউ দামটো জনাবচোন কোনযোৰ আছিলে এক্সেলেণ্ট কালেকশ্যন থেংক ইউ সেইটো বাইদেউ মই নাচালোঁ নহয় পাৰ্চেণ্টেজ এনেই দেখালোঁহে এইটো 1400 এইবোৰ গোটেইখিনি হৈছে মিচিং ব্লাউজ এইখিনিও আপোনালোকৰ কাৰণে অনা হৈছে আৰু মিচিং ব্লাউজ বহুত লাষ্টিং হয় যিয়ে পিন্ধে গম পায় আৰু মই নিজে পিন্ধিও কৈছোঁ যে বহুত লাষ্টিং হয় গুৱাহাটীত পামনে গুৱাহাটীতো পাব 7 মাৰ্চত গুৱাহাটীতো পাব খালি ডিব্ৰুগড় আৰু তেজপুৰ বিপণীখন বন্ধ থাকিব বহুত ধুনীয়া 1400 আৰু ব্লাউজ আপোনালোকৰ এনেই ক'ব গ'লে চিলনীয়ে 750 700 লয় কিন্তু আমি 1400ৰ উইথ ধুনীয়া হেণ্ড অভেনৰ ব্লাউজ ৰেডিমেড দিছোঁ য'ত আপোনালোকে বহুত মষ্ট বেনিফিটেড হ'ব আৰু এইফালে হৈছে মুগা ৰিহাখিনি আপোনালোকে লৈ থ'ব পাৰে যিহেতু চব সময়ত চেল বা মুগাৰ সুবিধা এইটো আমি দিব নোৱাৰিবও পাৰোঁ কিন্তু নতুন দোকান হ'লে মানেতো দিবই লাগিব তেনেকৈ গৈ এইখিনি আমাৰ অৰ্ডাৰেই আছিলে ইয়াত লৈ আহিলে অলপ কমটি হৈছিলে দি পঠিয়াব লাগিবগৈ আকৌ ধেমাজিলৈ এইখিনি মিবুগালো ৱেষ্ট কোট আৰু কাপোৰ আছে এইখিনিও ৰেডি টু ৱেৰ কটননি বহুত মৰম লগা এযোৰ হোৱাইটৰ আৰু পাটৰৰ ষ্টক আহিব মানে আৰু বস্তু আমাৰ আহিবলগীয়া আছে ছাপ'জ কম্পিউটাৰ কিবা কিবি গুৱাহাটীৰ পৰা ধেমাজিৰ পৰা তেনেকৈ গোটেইখিনি মিলাই আৰু আহিব আমি যিখিনি আছিলে অকণমান ভৰাই চিজিল কৰি চাইছোঁ এইখিনি মুগাৰ ৰিহাই ন এইখিনি মুগাৰ ৰিহা এইফালে মুগা এইটো মুগাত অলপ ভালকৈ ভৰাবি বেছি ঠেচি নভৰাবি যিমানখিনি ধৰে প্ৰাইচটো জনাব ৱেলকাম টু আৱাৰ যোৰহাট 11 চিয়ৰ একদম মষ্ট ৱেলকাম 7 তাৰিখে আমাৰ মাৰ্চৰ 7 তাৰিখে শুভ আৰম্ভণি হ'ব আপোনাৰ কাপোৰবোৰ বহুত ভাল লাগে থেংক ইউ বাইদেউ আৰু এইযোৰ হৈছে কটননি বহুত ধুনীয়া একদম ৰেডি টু একদম মৰম লগা কোমল কালাৰ ভাল লগা আৰু ভণ্টি আহিছে কেকো আনি দিছে কেক আনি দিছে যদি চাহ খোৱা আকৌ দে কেকটো দেখাওঁ আকৌ কেক দুটা আনিছে দে খুলি দে খুলিয়ে দে আৰু তেন্তে মই এনে জেনেৰেলি যিটি কেকটো মোৰ খাবলৈ মন যায় কি ক'ব কিন্তু জানেই নহয় আৰু মিঠা খাব নোৱাৰাটো তেনেকৈ তাই মানে অলপ চুগাৰ কমটি দি ফ্ৰুটছৰ কেক বনাই আনি দিছে এনেকৈ দুটা আমাৰ কাৰণে থেংক ইউ ভনী হ'লচেল পাব বাইদেউ হ'লচেল পাব আৰু এইফালেও আনিলোঁ কিন্তু এতিয়া লগাবলৈ জেগা নাইকিয়া হৈছে মোৰ বিৰাট দুখৰ কথা হৈছে মোৰ মতে সজাবলৈ জেগাটো কমটি হৈ গৈছে আকৌ ডাঙৰ কুণ্ডা এটাও আনি থৈছোঁ ৰিচানে দিয়া ডাঙৰ কুণ্ডা এটা আকৌ যেনে তেনে কৰি আনিছোঁ সেইকাৰণে থেংক ইউ আমাৰ বাগমৰা যিসকলে আছে বাগমৰাবাসী মোক বহুত সহায় কৰিছে লাগে বুলি কোৱাৰ লগে লগে আইয়ে বাই বমকাংকু মানে লৈ যাওক আৰু এইফালে আছে কালা লিলি ওপৰত থৈছোঁ তাকে তাৰপৰা আনিব লাগিব যিটো পুনৰ জন্ম লোৱা ফুল বুলি কোৱা হয় এইটো কালা লিলি পুনৰ জন্ম লোৱা আকৌ ফুল টচ ৰিহা দেখাব টচৰ আছে পাব আপোনালোকে দে চাহ খোৱালে খোৱা আকৌ
এইখিনি খগেনে সজাই দিছে। ইয়াতে আৰু অকণমান কিবা কিবি লগাবলৈ বাকী আছে বাৰু, আৰু অকণমান কাম বাকী আছে। লাষ্টৰ যিটো সামৰণি সেইটো আপোনালোকক নিশ্চয় দেখাম, বা 7 তাৰিখে অফাৰ অনলাইন 7 তাৰিখে চাগে আমি লাইভ কৰিবলৈ কাৰণে সময় নাপাম, সেইবাবে আমি 6 তাৰিখ অনলাইনৰ কাৰণে আমি 5 তাৰিখ বা 6 তাৰিখ তেনেকৈ কৰিব লাগিব। আৰু যিবোৰ এতিয়া কাপোৰ দেখিছে হয়তো গোটেইখিনি নাথাকিব, চেল কেতিয়াৰ পৰা 7 তাৰিখৰ পৰা হ'ব, সেইকাৰণে মিছ নকৰিব। 7 তাৰিখৰ পৰা আপোনালোকে ল'ব পাৰিব। এইটো বেলেগ এটা কালাৰ কৰি দিয়ক। কাপোৰ কিছু ধুনীয়া আনিছে ধেমাজিৰ পৰা, ময়ো এতিয়া ফুলুংতেহে দেখিছোঁ, কিয়নো এইবাৰ মই বহুত দিন গুৱাহাটীত থাকিবলগীয়া হ'ল মাৰ অসুখৰ কাৰণে। আৰু কেইটামান নতুন কাপোৰ আছে, মই আপোনালোকক দেখুৱাম, সেইখিনি খোলা নাই, বস্তাত আছে, অলপ নতুন টচেদি ফুল কৰা, যিকেইটা অকণমান ধুনীয়া দেখিব আপোনালোকক। পিন্ধিবলৈ ধুনীয়া নহয়, একচুৱেলি পিন্ধিবলৈ কমফৰ্ট পাব। আৰু গহনাত থাকিব আপোনালোকৰ কাৰণে 35% অফ। 35% অফ দিওঁতে মই যোৱাকালি গহনা যিটো এটা পৰহিদিনাখন ৰিলছ এটা কৰিছিলোঁ, 35 কৰোঁতে দেখোন 1300 কিবা টকা এটা আহি গৈছিলে, কিন্তু সেইটো একচুৱেলি বহুত কষ্টলি গহনাই আছিলে, ডিজাইন বেছি থকা, কিন্তু তথাপিও যেনেকৈ আহিছেতো তেনেকৈ দিবই লাগিব। আৰু গহনাত আমাৰ থাকিব 35% অফ। বিহুত যদি আপোনালোকে কোনোবাই কাৰোবাক দিম বুলি ভাবিছে তেন্তে চিন্তা কৰিব পাৰিব। আৰু গহনা ধৰক গিফ্টৰ কাৰণে বহুত ভাল। কাপোৰ আপোনালোকে যদি এযোৰ দিয়ে, কাপোৰযোৰ এবাৰ পিন্ধাৰ পাছতে এইযোৰ পিন্ধিলোঁ নহয়, ভাল নালাগে পিন্ধিবলৈ, ছেকেণ্ড টাইম তেনেকৈ হয়। কিন্তু গহনা যেতিয়া আপোনালোকে দিয়ে, ধৰক এইটো এবাৰ পিন্ধিলে আকৌ ছেকেণ্ড টাইম নিপিন্ধিলেও থাৰ্ড টাইম পিন্ধিব, ফ'ৰ্থ টাইম নিপিন্ধিব, ফিফ্থ টাইম পিন্ধিব, তেনেকৈ গহনা ইউজ হৈয়ে থাকে। সেইকাৰণে আপোনালোকে গহনা বেষ্ট গিফ্ট দিবলৈ কাৰণে বুলি ক'ব লাগিব। এনেই গ'ল্ড চল যোনে দিয়ে সেইটো বেলেগ কথা, কিন্তু আৰু আপোনালোকক আদৰিবলৈ কাৰণে আমি গামোচাও বহুতখিনি আনি থৈছোঁ। হয়তো 7 তাৰিখৰ দিনাখন আপোনালোকক কাপোৰৰ লগত ফিংগাৰ ৰিং, অসমীয়া গহনাৰ ফিংগাৰ ৰিং দিয়া হ'ব। সেইখিনি তাতে সিহঁতে এনেকৈ কৰি থৈ দিছে, সেই তাত থৈ দিছে তাতে। এইখিনি আমাৰ অলপ চিজিল কৰিব বাকী আছে, কম্পিউটাৰখিনি অহা নাই, কম্পিউটাৰ আহিলে মানে তেতিয়া কৰিম আৰু। সিহঁতে লৈ আহিব কম্পিউটাৰ নাই, সেইকাৰণে আমি আজি মেনুৱেল বনালোঁ বহুত দিনৰ মূৰত। গুৱাহাটী বিপণীত যোৰহাট যাব নোৱাৰোঁ, ঠিকে অফাৰ থাকিব নহয়, নিশ্চয় থাকিব। আপোনালোকৰ গহনা খুব ধুনীয়া আৰু কোৱালিটি এক্সেলেণ্ট। থেংক ইউ বাইদেউ, মই লৈছোঁ বাবে জানো, বহুত বহুত ধন্যবাদ। চাহ খোৱালে খোৱা, আমাৰ সিহঁতে এনেকৈ কৰে। আমাৰ মানে মিচিং মানুহৰো কেইটামান নিয়ম আছে, মই কৈ দিওঁ। আলহী আহোঁতে আগৰ দিনতে আলহীটো আহিলে মানে কুকুৰা খেদি মাৰে, তাৰপিছত আলহী মানে যাবলৈ হয়গৈ। এতিয়া আমাৰ এই তেনেকেই হৈছে, আলহীয়ে কেকো আনি দিলে, চাহ খুৱাম বুলি কয়, এতিয়া ভাতে খাবলৈ হ'ব, তেনেকৈ হৈছে। কিন্তু সেইফালে ৰেডি কৰি আছে সিহঁতে, তেনেকৈ ৰেডি কৰি আছে। কি মাংস? গাহৰি আৰু মাছ ফ্ৰাই কৰি আনিছে। তই এইফালে যে লাইভ হৈ আছে গম পাওঁ নে নাপাওঁ? নাচি থৈ গ'লি যে, তাই নাচি থৈ গ'ল, কিন্তু লাইভ হৈ আছে, তাই গম পোৱা নাই মাহীয়ে বনাই আনিছে বুলি। কংগ্ৰেচুলেশ্যনছ, থেংক ইউ। বা পিয়ৰ পাট ছেট কালেকশ্যন অফাৰ, একদম অফাৰত পাব। আৰু আপোনালোকক মানে জনাবলগীয়া আছিলে যে মই নিজে লাইভ কৰা নাই কাৰণে জনা নাই, পিয়ৰ পাটৰ কিন্তু বহুত দাম বাঢ়িছে। যিখিনি আমাৰ হয়তো অলপমান দাম বঢ়াৰ আগত যিখিনি ষ্টক আছে সেইখিনি অকণমান কমত পাব, আৰু ৰিচেণ্ট যিখিনি আমি সূতা এতিয়া কিনিছোঁ সেইখিনি অকণমান দাম হ'ব, তথাপিও চেলৰ সময়ত অলপ কম থাকিব, মোটামুটি দামেই থাকিব। পাটৰ সূতা 9,200 টকা, 9,500লৈকে অলমষ্ট, যদি ৰিটেইল হ'লেতো 9,500, 700, হ'লচেল ল'লে 9,000 টকা তেনেকৈ আহিছে। পাটৰ বহুত দাম বাঢ়িছে, আপুনি যিকোনো হ'লেও চাব। এনেই চিম্পল জেনেৰেল ছেটবোৰো আপোনাৰ 9,000 টকাৰ ওপৰতে যাব, য'ত আমি আগতে দিছিলোঁ 8,100, 9,800, কিন্তু তাৰ মাজতে আগৰে যদি কেইটামান যদি ক'ৰবাত থাকিছে বা এনেকৈ সূতা কৰা, তেতিয়া আপোনালোকে অলপ কমত পাব। আৰু মেইন ছেট আপোনালোকে ল'ব পাৰিব 17,500 ৰুপিছত, আমাৰ যিটো চেলত 17,500 ৰুপিছত। সেইকাৰণে যদি ভাবিছে নল'ব এতিয়া, তেতিয়াৰ পৰা ল'ব, কিয়নো 2,000 টকা এটা বাচিলেওতো সেইটো কটননি কাপোৰ এযোৰ আপোনালোকৰ কাৰণে কামত আহিব ধৰক, বা সেই 2,000 টকাটো আপোনালোকে বেলেগ এটা কামত লগাব পাৰিব, বা গহনা এটা ছেটে কিনিলে তেনেকৈ কৈ। মেইন ছেট আপোনালোকৰ 17,500, আৰু ছেকেণ্ড ছেট, এনি ছেকেণ্ড ছেট আপোনালোকে ল'ব পাৰিব 15,000। 500 টকা ডিফাৰেঞ্চ হৈ গ'ল, 14,500 টকাত আছিলে, কিন্তু 15,000 এতিয়া আপোনালোকে ছেকেণ্ড ছেট ল'বলগীয়া হ'ব। তাৰ কমততো ল'লেও নোৱাৰিম, নল'লেও নোৱাৰিম। জুৱেলাৰীখিনি অপেনিঙৰ দিনালৈকে থাকিব বহুত জুৱেলাৰী আছে, আমাৰ জুৱেলাৰী বহুত আছে। মই কৈছোঁ বস্তু আমি ইমানেই বেছি আনিছোঁ যে আমাৰ থ'বলৈ জেগা নাই,
এতিয়া খুলিবলৈ জেগা নাই এক্সট্ৰা ইয়াত এইখিনিত মই বেলেগ এটা ডেক'ৰেশ্যন কৰিছিলোঁ এইবোৰ চব এতিয়া মই ভাঙিব লাগিব জেগা নাই থ'বলৈ কাৰণে যাতে আপোনালোকে আহি একো নিৰাশ হৈ ঘূৰি যাবলগীয়া নহয় তেনেকৈ কৈ বুলি মই ৰেডি কৰিছোঁ সেইকাৰণে চিন্তা কৰিব নালাগে মষ্ট ৱেলকাম কাপোৰ কিনিলেও নিকিনিলেও এনেই আমাক আশীৰ্বাদ কৰিবলৈকে আহিব আৰু আপোনালোকক আদৰিবলৈ আমি ধুনীয়া আমাৰ অসমীয়া ফুলাম গামোচা আমি ৰেডি কৰিছোঁ যাতে আমি প্ৰত্যেকগৰাকীক ফুলাম গামোচাৰে আমি আদৰিব পাৰোঁ আমাৰ নতুন বিপণীলৈ 7 তাৰিখে যাম ফোন কৰিছিল আপোনাৰ পৰা থেংক ইউ চিম্পল ছেট পাত কিমান হ'ব খুলিব লাগিব বাইদেউ মেইন ছেট ডিছকাউণ্ট আপোনাৰ 17,500 কিন্তু এতিয়াৰ টাইমত আপোনালোকে 17,500 মাৰ্কেটত আপোনালোকে নাপায় এনেই ট্ৰাই কৰি চাব পাৰে 17,500 আপোনালোকে নাপাব টচৰিহা আছে বাইদেউ পাব এনেই টচৰিহাবোৰতো একে ৰ'ব মই আৰু এটা ধুনীয়া নামচাযোৰা এযোৰ দেখিছোঁ এইকেইযোৰ ময়ো দেখা নাই মই ক'লোৱে নহয় সিহঁতে এইবাৰ ধুনীয়া ধুনীয়া কাপোৰে পঠিয়াইছে মই নাথাকিলেও মই বহুত দিন গুৱাহাটীত থকা হ'ল মাৰ অসুখৰ কাৰণে যাব নোৱাৰা হ'লোঁ এতিয়া আৰু অলপ ভাল পালে আমাৰ টিকিলি এজনী আছে থৈ আহিলোঁ আৰু কেয়াৰটেকাৰ দি নাৰ্ছ এজনী দি এইখন হৈছে নামচাৰ বহুত ধুনীয়া যোৰা চ' মিছ নকৰিব এইবোৰ ল'ব পাৰে আপোনালোকে খুলিলেতো আৰু ওলাব গুণা দিয়া কাপোৰো কিবা কিবি গুণাবোৰ বাৰু বিয়া হেৰিৰ কাৰণে ভাল এইযোৰ ধুনীয়া যোৰা আৰু আশা কৰোঁ আপোনালোকে আমাক মৰম দিব যেনেকৈ কাংকানক আপোনালোকে সদায় মৰম দি আছে আৰু দি থকাৰ বাবেতো আজি আমি 6খন বিপণী যোৰহাটখনলৈ আমাৰ 6খন আৰু ভাগ্য নিচিনাকৈ আমাৰ যোৰহাটবাসী আমাক বহুত মৰম দিছে একোত আমি অসুবিধা হোৱা নাই 1 মাহৰ ভিতৰত আমি বহুত ডাঙৰ এটা ছেটআপ কৰি ল'ব পাৰিছোঁ গোটেইখিনি বনোৱা মেলা লৈ বহুত সহায় কৰিছে চবেই ইয়াত বহুত বহুত ধন্যবাদ আৰু বা সেইদিনা দেখিলোঁ কটন কেঁচা পাটত অফ হোৱাইট ভনীটোৰ ফোন আহি আছে অফ হোৱাইট পাৰিলেও প্লিজ এবাৰ দেখাব জানো কটন কেঁচা পাটৰ পিংক ফুল থকাটো ইয়াত কোনোবা এটা বস্তাত আছে কিন্তু ধেমাজি যি এযোৰ আছিলে সেইটো চল্ড আউট হৈছে এইখিনি কোনোবা এটা বস্তাত আছে আৰু ওপৰতো আছে বস্তা সেইখিনি গোটেইখিনি খুলিলে এইফালেও আছে ফাইনেলি চাহ হৈ গ'ল আৰু আমাৰ আজি লাইফ আমি ইয়াতে সামৰিছোঁ আহিব আপোনালোকে